ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 5 তাৰিখ আজি পাৰ হ'ব শনিবাৰ আজি চ'ত মাহৰ 21 তাৰিখ আজি শ্ৰী শ্ৰী অন্নপূৰ্ণা পূজা আজি তিথি হ'ব শুক্লা অষ্টমী তিথি আজি নক্ষত্ৰ হ'ব আৰ্দ্ৰা নক্ষত্ৰ আজি যোগ হ'ব অতিগণ্ড যোগ তাৰ পিছতে শুক্ৰমা যোগ আৰম্ভ হ'ব কৰণ হ'ব বৃষ্টিকৰণ তাৰ পিছতে বৰ্বকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব মিথুন ৰাশি তাৰ পিছতে কৰ্কট ৰাশি আৰম্ভ হ'ব আজি জন্মত মিথুন ৰাশি বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ নৰগণ বৰ্ণত একবৰ্ধ যোগিনী ইক্ষণ কোণত সূৰ্য উদয় হ'ব 5:14 সূৰ্যাস্ত সম হ'ব 5:37 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো সময় ভাল বুলি কৈছে আপোনাৰ প্ৰতিভা আৰু ব্যক্তিত্বৰ বিষয়ে মানুহে জানিব কিছু সময় আধ্যাত্মিক কামতো কটাব মানসিক শান্তি লাভ কৰিব আজি আপোনাৰ তুলনাত বয়সীয়াল আৰু জ্ঞানী মানুহৰ সমৰ্থন পাব বুলি কৈছে আজি সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক সফল হ'বলৈ হ'লে নিজৰ মৰ্যাদা মনত ৰাখিব লাগিব আজি ঘৰখনৰ লগত জড়িত কোনো কামত ব্যয় বেছি হ'ব পাৰে শিশুৰ সমস্যা সমাধানত আপুনি অৰিহণা যোগাব ব্যৱসায়ত আপোনালোকৰ আধিপত্যৰ বৃদ্ধি পাব আপুনি হয়তো আপোনালোকৰ বিপক্ষৰ ওপৰত জয় লাভ কৰিব নতুন কাম আৰম্ভ কৰাৰ বাবে সময় বেছি ভাল বুলি কৈছে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে পৰিকল্পনাবোৰত কাম কৰক অসাৱধানতাৰ পৰিহাৰ কৰক বুলি কৈছে আজি ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত আপুনি হয়তো আপোনালোকৰ প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব পাৰে ঋতু পৰিৱৰ্তনৰ বাবে বদহজম আৰু ভোক কমি যোৱাৰ বাবে কিছু লোকৰ সমস্যা হ'ব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব লঘুৰ খাদ্য খাব লাগে আজি আবদ্ধ ধন ঘূৰাই পোৱাৰ পিছত আপোনাৰ আৰ্থিক যি অৱস্থা উন্নত হ'ব ভুলৰ পৰা শিকি কাম কৰাৰ ধৰণ সলনি কৰিব লাগিব পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল পাব বুলি কৈছে ধ্যান ৰাখিব লাগিব নেতিবাচক কাৰ্যকলাপে অপমানজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আৰু গতিকে এই নেতিবাচক পৰিস্থিতিৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব অসাৰ কামত সময় নষ্ট কৰিব নালাগে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে যিকোনো সিদ্ধান্ত অতি চিন্তাশীলভাৱে ল'ব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলে গুৰুত্বপূৰ্ণ নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে ব্যৱসায়িক কৰ্মৰ পদ্ধতিৰ পৰিৱৰ্তন সম্পৰ্কীয় নীতিসমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰক বুলি কৈছে নতুন কৰ্মৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত পৰিকল্পনা সফল হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ভাল কামৰ শলাগ লোৱা হ'ব প্ৰমোচনৰ খবৰ পাব পাৰে স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আজিৰ দিনটোত ভাল হৈ থাকিব বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব ইতিবাচক চিন্তা আৰু সুষম ৰুটিনে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব আপোনাৰ ব্যক্তিত্ব উন্নতি হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু হাই কাজিয়া তৰ্কৰ পেচালৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কামখিনি সুন্দৰভাৱে কৰক বুলি কৈছে পৰৰ নিৰ্ভৰশীল বৰ্তমান সময়ত নহ'ব অৰ্থাৎ বেলেগৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল নহ'ব বেছিকৈ নিৰ্ভৰ কৰিলে কিছুমান ক্ষেত্ৰত প্ৰতাৰণা পাব পাৰে গতিকে নিজৰ সামৰ্থ্যৰ ভিত্তিত আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক নিজৰ কনফিডেন্স নিজৰ আত্মবিশ্বাস আপোনালোকে বজাই ৰাখক নিজৰ মনত নিশ্চয়কৈ উপকৃত হ'ব মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ চেনেলটো যদিহে নতুনকৈ চাইছে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি নিজৰ পৰিকল্পনা সংগঠিত কৰক ইয়াৰ দ্বাৰা সেইবোৰৰ ওপৰত কাম কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে আজি আনতকৈ নিজৰ সামৰ্থ্যক বিশ্বাস কৰক আপুনি লাভান্বিত হ'ব কিছু কৃতিত্বও পাব পাৰে আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখক আনৰ ওপৰত বেছিকৈ নিৰ্ভৰ নকৰিব দেখুৱাবলৈ ইচ্ছাৰ বাবে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব আপোনাৰ আৰু আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ মাজত বিভাজন হ'লে কিবা তৰ্কৰ পেচাল হ'লে বা ভুল বুজাবুজি হ'লে সেইখিনি ক্ষেত্ৰত নিজকে ধৈৰ্য বজাই ৰাখক সাৱধান হওক ইয়াৰ ফলত আপোনালোকৰ মাজৰ যি সম্পৰ্ক ভাল হৈ থাকিব বুলি কৈছে ইগো নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে আজি ব্যৱসায়ত নতুন চুক্তি হ'ব বিনিয়োগৰ বাবে দিনটো বেছি ভাল নহয় আজি ব্যৱসায়িক সম্পৰ্ক মজবুত কৰি ৰাখিব লাগিব আজি স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব সময়খিনি মনোৰঞ্জন আৰু পৰিয়ালৰ সৈতে ভ্ৰমণত কটাব পাৰে আজি আপোনালোকৰ দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখিলে স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাব মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ ব্যায়াম কৰক বুলি কৈছে ইতিবাচক আপোনালোকে
চিন্তা কৰক ভাল পজিটিভিটি আনক আজি ব্যৱসায়ীসকলে কামবোৰ কৰি থাকোঁতে বিশেষকৈ কিবা এটা কনফিউজন লাগিলে ডাউট লাগিলে সন্দেহ উপজিলে অভিজ্ঞ লোকৰ পৰা সহায় লৈ আপুনি লাভান্বিত হ'ব পাৰিব সম্পত্তি চুক্তি বা কোনো বিশেষ বিষয়ৰ লাভৰ সম্ভাৱনা আছে আজি পৰিয়ালৰ কোনো সদস্য বিবাহৰ বাবে প্ৰস্তাৱ আহিব পাৰে সময় পৰিচালনা কৰাটো আপোনালোকৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে কথা পাতি থাকোঁতে এনে শব্দ ব্যৱহাৰ নকৰিব যাৰ বাবে আপুনি পিছত অনুশোচনা কৰিব পাৰে শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটৰ পৰা দূৰত্ব বজাই ৰাখক আজি নতুন কাম পিছুৱাই দিয়াটো ভাল হ'ব ব্যৱসায়িক ক্ষেত্ৰত অসম্পূৰ্ণ কামবোৰত অধিক গুৰুত্ব দিয়ক বুলি কৈছে যদি অসম্পূৰ্ণ কিছুমান আধৰুৱা কাম আছে সেই কামখিনি কেনেকৈ কমপ্লিট কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক যদি আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তন কৰাৰ কথা ভাবিছে তেন্তে বাস্তু নিয়মবোৰ মনত ৰাখা উচিত বুলি কৈছে অফিচত আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব স্বামী স্ত্ৰীৰ আৰু পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে অতীতৰ ঘটনাই আজি বিকৰাশী জাতক-জাতিকাসকল অৰ্থাৎ আপোনালোকক আধিপত্যৰ বিস্তাৰ কৰাৰ বাবে আপোনালোকৰ মনোবল দুৰ্বল হ'ব পাৰে গতিকে নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব বুলি কৈছে হৈ যোৱাবোৰ হৈ গ'ল পাষ্ট গতিকে অতীতবোৰ পাহৰি প্ৰেজেণ্টৰ গুৰুত্ব দিয়ক ধ্যান ধাৰণাৰ জৰিয়তে আপুনি মানসিকভাৱে আজি সুস্থ হৈ থাকিব পাৰিব শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো আজি চাই আছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি অতীতৰ ভুলৰ পৰা শিকি জীৱনশৈলী পৰিৱৰ্তন কৰিলে আজি মিথুন ৰাশি জাতক-জাতিকাসকলে সমস্যাৰ পৰা সকাহ পাব পৰিয়াল ব্যৱস্থাত আপুনি অৰিহণা যোগাব আপুনি এজন ভাল পিতৃ-মাতৃ বুলি প্ৰমাণিত হ'ব আজি অভিজ্ঞ লোকৰ পৰা আপুনি পদ প্ৰদৰ্শন লাভ কৰিব ধ্যান ৰাখিব আজি মিথুন ৰাশি জাতক-জাতিকাসকলে খৰখেদাকো কোনো সিদ্ধান্ত ল'ব নালাগে অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক সম্পত্তিৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ লগত জড়িত দিশবোৰৰ বিষয়ে ভালদৰে চিন্তা কৰক আজি কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থা উন্নতি কৰিবলৈ বিশেষকৈ লাগিব বুলি কৈছে কষ্ট কৰিব লাগিব ইয়াৰ ফলত আপোনালোকৰ কামৰ যি পদ্ধতি উন্নত হ'ব প্ৰতিটো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক অফিচত বা কৰ্মৰ ক্ষেত্ৰত কিছুমান মানুহে আপোনালোকৰ অগ্ৰগতি অৰ্থাৎ আপোনাৰ অগ্ৰগতিৰ বাবে ইচ্ছাৰ অনুভৱ কৰিব পাৰে পাৰস্পৰিক সম্পৰ্কই পৰিয়াল ব্যৱস্থাত প্ৰভাৱ পেলাব নিদিব ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ সাহস আৰু অতিৰিক্ত বা নিজৰ শক্তিতকৈ অধিক কাম কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে স্বাস্থ্যৰ প্ৰতি অসাৱধান বৰ্তমান নহ'ব এই সময়খিনিত আপোনালোকে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰি চলিব লাগিব বুলি কৈছে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি এই সময়খিনিত আপোনালোকৰ ইচ্ছা অনুসৰি সকলো কাম সম্পূৰ্ণ হ'ব সামাজিক কামত আপোনালোকৰ উপস্থিতি শলাগ লোৱা হ'ব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগে অতিৰিক্ত কামৰ বাবে আপুনি সমস্যাৰ বাঢ়িব পাৰে বুলি কৈছে কিন্তু গুৰুত্বপূৰ্ণ কামবোৰত অগ্ৰাধিকাৰ দিয়াটো ভাল হ'ব বুলি কৈছে আজি ঘৰত যিকোনো বিতৰ্কিত বিষয় একেলগে বহি আলোচনাৰ মাধ্যমেৰে সেই সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে বিতৰ্কিত বিষয়বোৰৰ ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কিন্তু খঙো নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে ব্যৱসায়িক কামৰ পদ্ধতি বিষয় আনৰ লগত কেতিয়াও শ্বেয়াৰ নকৰিব আজি প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে বিশেষভাৱে উপকৃত হ'ব পৰিয়ালৰ লোকে কিছু সময় একেলগে কটালে সুখ বাঢ়িব প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব অত্যধিক কামৰ ফলত শাৰীৰিক আৰু মানসিক যি অৱসাদ আহিব পাৰে ঘটিব পাৰে নিজৰ বাবে কিছু সময় উলিয়াটো বিশেষকৈ ভাল হ'ব বা উলিয়ালে সকাহ পাব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব ওম নমঃ শিৱায় কৰ্কট ৰাশি আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাৰে আপুনি আপোনালোকৰ সকলো কামৰ পৰিকল্পনা আৰু সংগঠিত কৰিব পাৰিব ইয়াৰ ফলত আপুনি সতেজ অনুভৱ কৰিব যদি যিসকলৰ আদালতৰ গোচৰ চলি আছে বা আইনী কিছুমান সমস্যা চলি আছে সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে চেষ্টা কৰিব লেনদেনত বিবাদ হ'ব পাৰে প্ৰকৃতি গতিকে লেনদেনৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব প্ৰকৃতিত নমনীয়তা আনিব লাগিব আপোনালোকৰ জেডি টাইপ বা জেডি স্বভাৱে পৰিয়ালৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে এই সময়ত ভ্ৰমণৰ কোনো ফল নাপাব আজি সংবাদ মাধ্যম বিপণন ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে এই দিনটোত সফলতাৰ সময় আজি ব্যৱসায়ত ওচৰ চুবুৰীয়া বা বিশেষকৈ অন্যান্য যিসকল ব্যৱসায়ী লোক আছে তেওঁলোকৰ লগত প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব বা কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে নিজৰ লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে বুলি কৈছে
আজি স্বামী স্ত্ৰী বা পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে প্ৰেমৰ বিষয়ৰ পৰা আঁতৰি থাকক বুলি কৈছে ভুল প্ৰেমৰ পৰা আজি কৈছে যে দিনটোৰ প্ৰথম ভাগত ধ্যান আৰু ব্যায়ামে আপোনালোকৰ মানসিক চাপ আৰু হতাশাৰ পৰা যথেষ্ট সকাহ দিব আজি বিশেষ মানুহ লগ পালে আপোনালোকৰ ব্যক্তিত্ব আৰু চিন্তাত নতুনত্ব আহিব শিশুসকলক তেওঁলোকৰ কাম-কাজত সহায় কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব ব্যক্তিগত কথা কাৰো লগত শ্বেয়াৰ নকৰিব কোনো কথাত ওচৰ চুবুৰীয়াৰ লগত কিবা এটা বিবাদ বা কাজিয়া হ'ব পাৰে আজি কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে যথেষ্ট শান্তি পাব ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে আজি ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব আজি কোনো ধৰণৰ বিনিয়োগ নকৰিব সময় অনুকূল নহয় কাৰ্যালয়ত বিত্তীয় সম্পৰ্কীয় কাম কৰি থাকোঁতে সাৱধান হওক আজি পৰিয়ালৰ শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ যি প্ৰচেষ্টা সফল হ'ব পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব যুৱক যুৱতীসকলৰ বন্ধুত্ব গভীৰ হৈ পৰিব দিনটোৰ শেষত হ'লেও বতৰ পৰিৱৰ্তনে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান দিব লাগিব গতিকে উপযুক্ত সাৱধানতাৰ অৱলম্বন কৰক দৈনিক ব্যায়াম কৰক যোগাসন কৰক খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত বেছি সতৰ্ক হৈ থাকিব লাগিব বুলি কৈছে আজি ককট ৰাশি জাতক জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হোৱাৰ লগতে বিশেষকৈ পিতৃ-মাতৃৰ কিছু আশাৰ তেওঁলোকৰ কিছু সপোন আপোনালোকে বাস্তৱায়িত কৰিব পাৰিব বা সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু শুভ সংখ্যা হ'ব 2 যদিহে নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে ওম নমঃ শিৱায় জয় মা লক্ষ্মী জয় শনিদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় জয় শ্ৰীৰাম সিংহ ৰাশি আপোনাৰ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব সম্পূৰ্ণ আত্মবিশ্বাসেৰে চেষ্টা কৰি যাওক যদি আপুনি বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে দিনটো শুভ ব্যস্ত থকাৰ পিছতো আত্মীয় স্বজন আৰু বন্ধু-বান্ধৱীৰ লগত কিছু সময় কটাব নতুন তথ্য উপলব্ধ হ'ব আজি কোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ আত্মবিশ্বাস আৰু আত্মসন্মান কমি যাবলৈ নিদিব যদি আপুনি বিভ্ৰান্ত হৈছে তেন্তে বিশ্বাসযোগ্য লোকৰ পৰা পৰামৰ্শ লওক বুলি কৈছে নিশ্চয়কৈ আপুনি ইয়াৰ ক্ষেত্ৰত উন্নত সমাধান পাব এই সময়ত কমিছন সম্পৰ্কৰ ব্যৱসায় সফল হ'ব আজি সহকৰ্মীৰ নেতিবাচক মনোভাৱে আপোনাক বিচলিত কৰিব পাৰে ব্যৱসায়ৰ লগত জড়িত অপ্ৰয়োজনীয় খৰচে আপোনাক অসুবিধা দিব পাৰে কাৰ্যালয়ত দলীয় কামে উন্নত ফলাফল দিব আজি পৰিয়ালৰ সৈতে বিশেষকৈ কোনো উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ পাব অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে ঋতুভিত্তিক ৰোগে বা সমস্যা আপোনালোকক অশান্তি দিব পাৰে দিনটো প্ৰথম ভাগত গতিকে প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা বিশেষকৈ নিজৰ খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান দিব লাগিব আজি কোনো ফোন কলক আওকাণ নকৰিব গতিকে সিংহ ৰাশি জাতক জাতিকাসকলে অলপ সতৰ্ক হৈ থাকিব আপোনালোকৰ ওচৰ কোনোবা এজনক সহায় কৰি সুখী হ'ব বুলি কৈছে বা সুখ লাভ কৰিব আজি নিজৰ ঘৰখনত সঠিকভাৱে বিশেষকৈ সজাই পৰাই বা সঠিকভাৱে শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান আপোনালোকৰ প্ৰচেষ্টাৰ সফল হ'ব বুলি কৈছে আজি ভৱিষ্যতৰ কোনো পৰিকল্পনাক আবদ্ধ হৈ পৰাৰ বাবে বিশেষকৈ অলপ চিন্তা হ'ব পাৰে কিছুমান কাম পেণ্ডিং ৰৈ যোৱাৰ বাবে অলপ টেনচন হ'ব পাৰে ঘনিষ্ঠ ব্যক্তি আপোনালোকৰ অনুভৱৰ সুবিধা ল'ব পাৰে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে গতিকে অলপ সতৰ্ক হৈ থাকক বুলি কৈছে অৱশ্যে ইয়াৰ সমাধান অতি সোনকালেও পোৱা যাব নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখিলে নিশ্চয় উপকৃত হ'ব আস্থা ৰাখিব লাগিব বিশ্বাস লাগিব নিজৰ ওপৰত কনফিডেন্স লাগিব ব্যৱসায় দিনটোৰ শেষৰ দল ব্যৱসায়ত আপোনালোকৰ উৎসৱ শক্তিশালী কৰক বুলি কৈছে ব্যৱসায় আয়ৰ যি উৎসৱ সেইখিনি আপোনালোকে ষ্ট্ৰং কৰিব লাগিব কেনেকৈ ব্যৱসায়টো আগবঢ়াই নিব বা গ্ৰো কৰিব সেইখিনি ক্ষেত্ৰত ফোকাছ দিয়ক বাহিৰৰ কাম-কাজত অধিক গুৰুত্ব দিয়ক বুলি কৈছে কাৰ্যালয়ত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হ'বলৈ নিদিব আপোনাৰ সমস্যাবোৰ বাঢ়িব পাৰে পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ ফলত ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আজি ঘৰখনত কেঁচুৱাটি হাঁহিৰ খণ্ডবত বিশেষকৈ আপুনি লাভ কৰিব পাৰে কিছু ভাল খবৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এচিডিটি আৰু গেছৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ ভাল খাদ্য আৰু ৰুটিনত আপোনালোকে সংগঠিত কৰি ৰখাটো প্ৰয়োজন আছে আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় কন্যা ৰাশি কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে কঠোৰ পৰিশ্ৰম কৰক আৰু বিশ্বাস ৰাখক নিজৰ ওপৰত অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লাভ কৰি থাকিব ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্বৰো ইতিবাচক প্ৰভাৱ পৰিব কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয় আপোনালোকৰ বিৰুদ্ধে কিছু উৰা বাতৰি প্ৰচাৰ কৰিব পাৰে সাৱধান হওক
আজি আয়ৰ লগতে খৰচো থাকিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ পৰা বিচ্যুতি ঘটাব নালাগে ভ্ৰমণ পিছুৱাই দিয়ক এই সময়ত ব্যৱসায়ত ৰিস্ক লোৱাটো লাভজনক হ'ব কৰ্মৰ ক্ষেত্ৰত আপুনি কৰা নতুন নীতি আৰু পৰিকল্পনাসমূহৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰক বুলি কৈছে চাকৰিত নতুন সুযোগ আৰু অফাৰ পাব পাৰে বিষয়াসকল সুখী হ'ব আজি পৰিয়ালৰ কোনো সদস্যই হয়তো বিশেষ কিবা এটা লাভ কৰিব পাৰে ইয়াৰ ফলত ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব ঘনিষ্ঠ বন্ধুক লগ পালে সুখী হ'ব কিছুমান ভাৱৰ আদান প্ৰদান হ'ব দিনটোৰ প্ৰথম ভাগত ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ দৈনিক ব্যায়াম আৰু যোগাসন কৰক খাদ্য খোৱাৰ নিয়মৰ সম্পূৰ্ণ যত্ন লওক বুলি কৈছে আজি এই সময়খিনিত বিশেষকৈ বন্ধু বা আত্মীয়ৰ লগত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে পাৰস্পৰিক সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে কেৰিয়াৰৰ সৈতে জড়িত কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ কৰিব বিশেষকৈ যুৱক যুৱতীসকলে সাৱধান হ'ব লাগিব কিছু ক্ষেত্ৰত খং কৰি কাম নষ্ট নকৰিব অৰ্থাৎ খঙত কিছুমান কাম নষ্ট কৰিব নালাগে ধৈৰ্যৰে কাম কৰক কামত ব্যস্ত থাকক নিজৰ কামত অসাৰ বস্তুত সময় নষ্ট নকৰিব অসাৰ বস্তুত আপোনালোকে খৰচ নকৰিব বেছি খৰচ নকৰিব মুঠৰ ওপৰত ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ আজি ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ লগতে কৈছে যে ব্যৱসায়িক যি ক্ষেত্ৰত আৰ্থিক যি সমস্যাবোৰ সেই সমস্যাবোৰ অলপ বাঢ়িব পাৰে এই সময়ত কোনো নতুন সিদ্ধান্ত নললে ভাল হ'ব বুলি কৈছে আজি এই সময়খিনিত কৈছে যে নিযুত লোকে আকাংক্ষিত ভৱনৰ বাবে অৰ্ডাৰ পাব পাৰে প্ৰমোচনো হ'ব পাৰে আজি পৰিয়ালত শান্তি থাকিব বুলি কৈছে স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত ভাল সময় কটাব প্ৰেমৰ সম্পৰ্কটো মোহ বাঢ়িব সুস্থ হৈ থাকিবলৈ দিনটোৰ শেষৰ দলৈ নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ নিজৰ খোৱাবৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব সময়মতে খাদ্য খাওক সময়মতে উঠক সময়মতে খোৱাবৰ কৰক নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় তুলা ৰাখি কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে আজি আপুনি যোৱাৰ কেইদিনমানৰ পৰা কঠোৰ পৰিশ্ৰম কৰি থকা কামৰ বাবে আশা কৰাতকৈ বেছি ফলাফল পাব পাৰে যিকোনো কাম কৰাৰ আগতে তুলা ৰাখি জাতক জাতিকাসকলে সম্পূৰ্ণ ৰূপৰেখাৰ তৈয়াৰ কৰিলে ভাল ফলাফল যাব প্লেনিং কৰক বুলি কৈছে অৰ্থাৎ কোনখিনি কাম কেনেকৈ কৰিলে উপকৃত হ'ব তাৰ ক্ষেত্ৰত আপোনালোকে আগতেকৈ চিন্তা কৰিব লাগিব তাৰ ক্ষেত্ৰত আগতেকৈ আপোনালোকে প্লেনিং কৰিব লাগিব সম্পৰ্কৰ যত্ন লওক আৰু বৰ্তমানত থাকক বুলি কৈছে নহলে অতীতৰ নেতিবাচক কথাবোৰে আজিও আপোনালোকক বিচলিত কৰিব পাৰে এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত কোনো বিশেষ বস্তু হেৰাই যাব পাৰে বা চুৰি হ'ব পাৰে সাৱধান হ'ব একেবাৰে অসাৱধান নহব আজি ব্যৱসায়িক বিষয় দিনটো আৰম্ভণি সমস্যাৰ পৰা আপোনালোকৰ কামৰ যি প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে মনোনিৱেশ কৰি থাকক আনৰ পৰা বিশ্বাস বা নিৰ্ভৰ কৰাটো উপযুক্ত নহয় আজি লাভৰ পথ অধিক মুকলি হৈ পৰিব কৰ্মৰত লোকসকলে অতিৰিক্ত কামৰ বোজাৰ বাবে মানসিক চাপত থাকিব পাৰে স্বামী স্ত্ৰীৰ যি মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সংবেদনশীল হওক বুলি কৈছে আজি এই সময়খিনিত দিনটোৰ আৰম্ভণি সময়ত পেট ফুলাৰ দৰে বা গেছৰ কিছু সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস আপোনালোকে সংগঠিত কৰি ৰাখিব লাগিব বুলি কৈছে যদি আপোনালোকৰ কৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা আছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক আপুনি নিশ্চিতভাৱে ভাল ফল পাব বুলি কৈছে গতিকে বিনিয়োগ কৰোঁতে সাৱধান হ'ব লাগিব পৰিয়ালৰ সদস্যৰ সুখক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু সময়খিনি বিলাসিকতা আৰু বজাৰ সমাৰত কটাব বুলি কৈছে খৰচো হ'ব যিকোনো কাম আপোনালোকে সাৱধানে কৰিব লাগিব আজি আৰু যিকোনো কামৰ প্ৰতি একাগ্ৰতা বজাই ৰখাটো কিন্তু গুৰুত্বপূৰ্ণ অসাৱধানতাৰ বাবে কিছুমান কাম মাজ ভাগতে বন্ধ হৈ যাব পাৰে খৰচৰ প্ৰতি কৃপণ হোৱাটো পৰিয়ালটোৰ বাবে সমস্যাৰ বেছি সৃষ্টি কৰিব পাৰে বেছি কৃপণ হলে বেয়া নিজৰ আবেগ নিয়ন্ত্ৰণত ৰাখক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল পাব কিন্তু আভ্যন্তৰীণ যি ব্যৱস্থা আৰু কৰ্মৰ ব্যৱস্থাত পৰিৱৰ্তন আনিব লাগিব লগতে বাস্তুৰ নিয়ম মানি চলক কাৰ্যালয়ত ফাইল আৰু নথিপত্ৰ সম্ভালাৰ ক্ষেত্ৰত গাফিলতি ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে বৈবাহিক জীৱন সুখী হ'ব দিনটোৰ শেষত ঘৰ আৰু পৰিয়ালৰ পৰিৱেশো আন্তৰিক হৈ পৰিব বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ প্ৰদূষিত আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বাকি স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে আজি যিমান পাৰে নিজৰ কাম-কাজখিনিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিয়ক বুলি কৈছে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি
গ্ৰহৰ যি অৱস্থান অনুকূল সামাজিক কাম কাজত উপস্থিত থাকিলে জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব এটা কঠিন পথ সহজ হৈ পৰিলে সন্তুষ্টি অনুভৱ কৰিব দৈনন্দিন কাম কাজবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ লগত জড়িত কিছু সফলতা লাভ কৰিব পাৰে আজি সময় অনুযায়ী নিজৰ আচৰণত পৰিৱৰ্তন কৰক নিজৰ জেদি আৰু অহংকাৰী স্বভাৱ যদি আছে সেইখিনি ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰক যিসকলৰ তেনেকুৱা ধৰণৰ ভাববোৰ আছে মনত বিশেষকৈ আহিবলৈ দিব নালাগে আজি এই সময়খিনিত কিছুমান মানুহে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে গতিকে এই ক্ষেত্ৰত কিন্তু সাৱধানতা অৱলম্বন কৰক বুলি কৈছে সেই আনৰ চিন্তা নকৰাকৈ নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বা নিজৰ কামত গুৰুত্ব দি চলক বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব এই সময়ত নিজৰ সংযম নিজৰ আত্মবিশ্বাস বজাই ৰাখিব লাগিব যিকোনো কামতে সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আপুনি এটা নতুন উদ্যোগ বা কাম আৰম্ভ যদি কৰে তেন্তে ইয়াৰ বাবে এতিয়া বহুত ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন সংবাদ মাধ্যম কম্পিউটাৰ ইণ্টাৰনেট আদিৰ সৈতে জড়িত ব্যৱসায়ত সম্প্ৰসাৰণৰ সম্ভাৱনা আছে এজন বিশেষ ব্যক্তিৰ সৈতে আপোনালোকৰ যিকোনো ছবিৰ কাম বা বাকি থকা কাম সম্পূৰ্ণ হ'ব পাৰে কঠিন সময়ত পৰিয়াল আৰু জীৱন সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব যিয়ে আপোনাৰ মনোবল উচ্চ কৰি ৰাখিব প্ৰেমৰ সম্পৰ্কৰ বাবে সময় অনুকূল আজি দিনটো আৰম্ভণি সময়ছোৱাত কৈছে যে কৰ্মচাপৰ প্ৰভাৱ আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো পৰিব পাৰে গতিকে কামৰ বেছি বুজা ল'ব নালাগে ইতিবাচক কাৰ্যকলাপতো কিছু সময় কটাওক বুলি কৈছে যিকোনো বিশেষ উদ্দেশ্যৰ বাবে কৰাৰ ভ্ৰমণ উপকাৰী বুলি প্ৰমাণিত হ'ব দীৰ্ঘদিন ধৰি বাকি থকা কিছুমান কাম সম্পূৰ্ণ হোৱাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব আৰু আপুনি সম্পূৰ্ণ শক্তি আৰু নিষ্ঠাৰে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব আজি এই সময়খিনিত শিক্ষাৰ্থীসকলৰ বাবে অতি উপকাৰী দিন শিক্ষাৰ্থীসকলে নিজৰ পৰীক্ষাৰ প্ৰতি গুৰুত্ব দিব বুলি কৈছে ভাল ফলাফল পাবলৈ গৈছে এই সময়খিনিত নেতিবাচক চিন্তাবোৰ পৰিহাৰ কৰক আৰু অচিনাকি মানুহৰ লগত সংস্পৰ্শৰ বৃদ্ধি কেতিয়াও কৰিব নালাগে আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে মনত ৰাখিব অসাৰ কামত সময় কটালে ক্ষতিহে হ'ব পাৰে গতিকে সাৱধান হওক বুলি কৈছে আৰু সাৱধানে গাড়ীও চলাব লাগিব গাড়ী চলোৱাৰ ক্ষেত্ৰত কিন্তু সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে দিনটোৰ শেষৰ ব্যৱসায়ত আপোনালোকৰ অক্লান্তৰ প্ৰচেষ্টাই ব্যৱসায়িক যি সম্পৰ্ক শক্তিশালী কৰিব কিন্তু আপোনাৰ সামগ্ৰীৰ যি মান অধিক উন্নত কৰাটো অতিকৈ প্ৰয়োজনীয় আপোনাৰ কাগজ বা দস্তাবেজ আদি সম্পৰ্কীয় ফাইলসমূহ ভালকৈ ৰাখিব লাগিব সুৰক্ষিত কৰি ৰাখক বুলি কৈছে অন্যথা সমস্যাৰ উদ্ভৱ হ'ব পাৰে বা সৃষ্টি হ'ব পাৰে বৈবাহিক জীৱনটো দিনটোৰ শেষৰ সুখী হ'ব ইজনে সিজনৰ আৱেগক বুজি পাব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত পৰি নিজৰ পঢ়া শুনা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত কোনো ক্ষতি হ'বলৈ দিব নালাগে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ কৈছে যে আপোনালোকৰ সামৰ্থ্যৰ বাহিৰত কাম কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে যিমানখিনি পাৰে সিমানখিনিয়ে কৰক গতিকে জিৰণি লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ দিনটো শুভ হওক ধনুৰাশিলৈ আগবাঢ়িছোঁ আজি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপোনাৰ ক্ষমতা আৰু কৰ্মৰ ক্ষমতাৰ বৃদ্ধিৰ বাবে এটা ভাল সময় এটা অনুকূল সময় কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ বাবে অলপ সকাহ অনুভৱ কৰিব যেতিয়া কিছু কঠিন কাম বা আপোনালোকৰ টান কাম এটা যেতিয়া অসম্ভৱ কাম এটা সম্পূৰ্ণ কৰিব পাৰিব বা অসম্পূৰ্ণ কামবোৰ যেতিয়া সম্পূৰ্ণ কৰিব পাৰিব মনত এটা সকাহ অনুভৱ কৰিব ফ্ৰী অনুভৱ কৰিব মানসিক টেনচনবোৰ দূৰ হ'ব আজি মানুহৰ চিন্তা নকৰাকৈ নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিলে নতুন নতুন কামত সহায়ক হ'ব আবেগেৰে কঢ়িয়াই লৈ ফুৰি বিশেষকৈ কোনো গুৰুত্বপূৰ্ণ তথ্য কাৰো লগত শ্বেয়াৰ নকৰিব আবেগত আহি পেলাই সেয়া দুখতে হওক বা সুখতে হওক সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে গোপনীয়তা অৱলম্বন কৰিবলৈ শিকিবলৈ কৈছে নহ'লে আপোনালোকৰ কোনো ঘনিষ্ঠ আত্মীয় কিন্তু আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে হিংসা এটা ভাৱ আহিব পাৰে তেওঁলোকৰ মনত গতিকে ধ্যান ৰাখক নিজৰ ইনকামৰ চইচ কেতিয়াও নক'ব অলপ স্বাৰ্থপৰ আৰু ব্যৱহাৰিক হোৱাটো প্ৰয়োজন আছে বৰ্তমান সময়ত আপোনালোকৰ পৰিয়ালৰ বাবে কিছু সময় উলিয়াওক আজি ব্যৱসায়ত কিছু বাকি থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে যাৰ বাবে আৰ্থিক সমস্যা কিছু পৰিমাণে সমাধান হ'ব পাৰে কিন্তু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত অকলে লোৱাৰ পৰিৱৰ্তে এটা দলত কাম কৰাটো ভাল হ'ব ব্যৱসায়ত কাৰ্যালয়ত আপোনালোকৰ প্ৰজেক্টত আন কোনো সহকৰ্মীয়ে হস্তক্ষেপ কৰিবলৈ নিদিব পাৰিবাৰিক যি পৰিৱেশ সুখদায়ক হ'ব বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব দিনটোৰ প্ৰথম ভাগত বতৰৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ থলুৱা আৰু আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰিব পাৰে আজি ঘৰখনৰ সংস্কাৰ আৰু সজ্জাৰ দৰে কিছু পৰিকল্পনা কৰা হ'ব কিন্তু কৈছে যে যিকোনো কাম কৰাৰ আগতে তাৰ বাজেট বনাওক আৰু আৰ্থিক অসুবিধাৰ পৰা ৰক্ষা পৰিব শিশুৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান পাই আপুনি সকাহ পাব কিছুমান সমস্যা বহু পৰিমাণে সমাধান হ'ব পাৰে কিন্তু কিছু
পে'মেণ্ট কৰাৰ বাবে আপুনি চিন্তিত হ'ব। কিন্তু কেতিয়াবা আজিৰ দিনটোত কোনোবাখিনি সময়ত বিশেষকৈ আপোনালোকৰ সন্দেহজনক স্বভাৱটোৱে কিন্তু নিজৰ লগতে আনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে চিন্তাত নমনীয়তা বজাই ৰাখক। কৰ্মৰ ক্ষেত্ৰত অত্যধিক কামৰ বোজাৰ বাবে গোটেই দিনটো ব্যস্ত হৈ থাকিব। কৰ্মচাৰীৰ পৰা কাম লোৱাৰ সময়ত সম্পূৰ্ণ যত্ন লওক। আজি অলপ অসাৱধানতাই ক্ষতি কৰিব পাৰে। আজি সহকৰ্মীৰ নেতিবাচক মনোভাৱেও অশান্তিৰ সৃষ্টি কৰিব পাৰে। শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰক বুলি কৈছে। আজি নিজ নিজ ব্যস্ততাৰ বাবে বিশেষকৈ স্বামী স্ত্ৰীয়ে বিশেষকৈ দুয়োজনে ইজনে সিজনক সময় দিব নোৱাৰিব পাৰে। কিন্তু ইজনে সিজনৰ ওপৰত বিশ্বাস থাকিলে সম্পৰ্কবোৰ মজবুত হৈ পৰিব বুলি কৈছে। মানসিক চাপে আপোনালোকৰ হজম শক্তিত প্ৰভাৱ পেলাব পাৰে কিছু লোকৰ। স্বাস্থ্যসন্মত খাদ্য বজাই ৰাখক বুলি কৈছে। আজি মানসিক চাপৰ পৰা সকাহ পাবলৈ যোগৰ সহায় লওক বুলি কৈছে। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি। আজি আপুনি যিকোনো বাকী থকা কাম সফলতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। আপুনি ভাল দিশত কিছু ইতিবাচক পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰিব। আপোনাৰ নম্ৰ স্বভাৱৰ বাবে সমাজত আৰু আত্মীয়ৰ মাজত ভাল স্থান লাভ কৰিব পাৰিব। খং আৰু আৱেগক নিয়ন্ত্ৰণ কৰি ধৈৰ্য আৰু সংযমেৰে কাম কৰক। বৰ্তমান সময়ত ভূমি সম্পৰ্কীয় বিবাদ সমাধানৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজি ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ চিন্তা হ'ব পাৰে। এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো ভাল হ'ব। আপোনাৰ ব্যৱসায়িক যি ব্যৱস্থা কাম কৰাৰ পদ্ধতিৰ উন্নতি হ'ব বুলি কৈছে। কিন্তু চুক্তিখন কৰাৰ সময়ত এজন অভিজ্ঞ ব্যক্তি বা কৰাৰ সময়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে। আজি অসাৱধানতাৰ বা ভুলৰ ফলত ডাঙৰ পৰিণতি হ'ব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত। গতিকে সাৱধান হৈ কামখিনি কৰক। কাম সম্পৰ্কে নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে এয়া অনুকূল সময়। পৰিয়ালত মৰম আৰু সুখদায়ক সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক কিন্তু সন্মান কৰাটো গুৰুত্বপূৰ্ণ, নহ'লে তৰ্ক পেচালবোৰ বাঢ়িব পাৰে। স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা হ'লে ঔষধৰ পৰিৱৰ্তে যোগাসন, ব্যায়াম আৰু জীৱনশৈলী পৰিৱৰ্তনৰ বাবে চেষ্টা কৰক। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপুনি বিশেষ কিবা এটা লাভ কৰিবলৈ ওলাইছে। গতিকে এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক আৰু নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ বাবে কৰা কঠোৰ পৰিশ্ৰমৰ বাবে অনুকূল ফলাফল লাভ কৰিব। এই সময়ত গ্ৰহৰ যি অৱস্থান অতিকৈ ধনাত্মক হৈ থাকিব। ধ্যান ৰাখক, মনটো বিচলিত হৈ থাকিব পাৰে। কিছু সময় হঠাতে হ'ব পাৰে। যদি আপুনি কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হয় তেন্তে নিশ্চিতভাৱে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল'লে উপকৃত হ'ব। ইয়াৰ সমাধান নিশ্চিতভাৱে পোৱা যাব। ব্যৱসায় বা কৰ্মৰ পদ্ধতিত কিছু পৰিৱৰ্তনৰ সন্দৰ্ভত পৰিকল্পনা হ'ব পাৰে আৰু অগ্ৰগতি উপযুক্ত সুযোগো থাকিব। এই সুন্দৰ সময়ৰ সম্পূৰ্ণ সুবিধা লওক বুলি কৈছে। যিসকল লোকে নিযুক্তি লাভ কৰিছে তেওঁলোকে নিজৰ কামবোৰ অতি সাৱধানে কৰিব লাগে। বা কিবা এটা নতুন কাম পাইছে, দায়িত্ব পাইছে, সেইখিনি কামখিনি সাৱধানে কৰক, নহ'লে বিপদত পৰিব পাৰে। আজি পাৰিবাৰিক সম্পৰ্কত মধুৰতা আৰু সঠিক সমন্বয় থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সৎ হ'ব লাগিব। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গেছৰ সমস্যাবোৰ বাঢ়িব পাৰে। খাদ্যভাস সংগঠিত কৰি ৰাখক। খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। যিমান পাৰে পানী খাওক বুলি কৈছে। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আপোনালোকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। পৰিয়ালত সুশৃংখলা বজাই ৰাখিবলৈ আপুনি যি নীতি নিয়ম বনাইছে তাৰ বাবে ঘৰখনত এক অনুশাসিত আৰু সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কিছুদিনৰ পৰা চলি থকা সমস্যা এটা সমাধান পোৱাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ জৰিয়তে কিছু ভাল খবৰ পাব পাৰে। মনত ৰাখিব যে এটা সৰু অসাৱধানতাই আপোনালোকক লক্ষ্যৰ পৰা বিচ্যুত কৰিব পাৰে। কোনো অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা নিশ্চয়কৈ পৰামৰ্শ লওক যদি নিৰ্ণয় ল'ব পৰা নাই। আপোনাৰ কথা কোৱাৰ সুৰ উন্নত কৰক। আপোনাৰ ভুল শব্দ ব্যৱহাৰে কিছুমান মানুহৰ মাজত শুভৰ সৃষ্টি কৰিব পাৰে। আনহাতে আপোনাৰ তেনে কোনো উদ্দেশ্য নাথাকিলেহেঁতেন বা আপুনি তেনে সুৰত কথা নাপাতিব পাৰে বা তেনেকুৱা মনত বেয়া চিন্তা নাথাকিব পাৰে, কিন্তু মানুহে বেলেগ ধৰণে এটা মিনিংটো উলিয়াব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অনুপস্থিতিত বিশেষকৈ সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় লাভ কৰি থাকিব, যাৰ বাবে সঠিক ব্যৱস্থা বজাই ৰখা হ'ব। এই সময়ত কাম কৰা মানুহৰ ওপৰত বহুত কামৰ বোজাৰ থাকিব। ধৈৰ্যৰে কাম কৰক, ধৈৰ্যৰে সময় কটাওক। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন বা বজাৰ কৰি সুখৰ সময় কটাব বুলি কৈছে।
লগতে প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ থাকিব ঋতু অনুসৰি খাদ্যাভ্যাস ৰাখক এচিডিটি আৰু গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় আজি আপোনাৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ সকলো আপোনালোকৰ যি সম্ভাৱনা ব্যৱহাৰ কৰক প্ৰচেষ্টা অব্যাহত ৰাখক আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব যিকোনো ঋণ বা পেন্ডিং পেমেন্ট আদি লাভ কৰাৰ লগে লগে আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ উঠিব আজি ঘৰখনত যিকোনো বিতৰ্কিতৰ সমস্যাৰ সমাধান হ'ব পাৰে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে অন্যথা অসাৱধানতাৰ বাবে সময় হেৰুৱাই যাব পাৰে আপোনাৰ ল'ৰা-ছোৱালীৰ কাম-কাজৰ পৰা চকু ৰাখক আৰু তেওঁলোকক পথ প্ৰদৰ্শন কৰি থাকিব সম্পত্তিৰ লগত জড়িত যিকোনো কাম কৰাৰ সময়ত সাৱধান হওক এই সময়ত ব্যৱসায়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক এজন কৰ্মচাৰীৰ নেতিবাচক কাৰ্যকলাপৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে সম্প্ৰসাৰণৰ পৰিকল্পনাৰ পুনৰ চোৱাৰ প্ৰয়োজন আছে চাকৰিত প্ৰজেক্টটোৰ সন্দৰ্ভত কিছু ভুল বুজাবুজি হ'ব পাৰে কিছু লোকৰ বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব দিনটোৰ শেষৰ অৰ্ধলৈ বিনোদনমূলক কাম-কাজ অনুষ্ঠিত হ'ব প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব আজি খোৱা-বোৱাৰ ক্ষেত্ৰত অসাৱধান হ'ব নালাগে এচিডিটিৰ সমস্যা হ'ব পাৰে কিছু লোকৰ বাকী স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে শুভ ৰং হ'ব আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত অনুগ্ৰহ কৰি অকমান ওম নমঃ শিৱায় জয় শনিদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় জয় শনিদেৱ মীন ৰাশি আজি দিনটোৰ বেছিভাগ সময় পৰিয়াল আৰু সন্তানৰ সমস্যাৰ বুজি পোৱা আৰু সমাধান কৰাৰ ক্ষেত্ৰত বিশেষকৈ বিবাহিত লোকসকলে কটাব আজি কৈছে যে মীন ৰাশিৰ জাতক জাতিকাসকলে কিছুমান ঘনিষ্ঠ ব্যক্তিক লগ পাব আৰু উৎকৃষ্ট তথ্য আহৰণৰ বাবে আপোনালোকৰ ব্যক্তিত্বৰ উন্নত হ'ব আজি কাম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে কিছু সামৰ্থ্য আৰু কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক আজি মীন ৰাশিৰ জাতক জাতিকাসকলে অচিনাকি মানুহক বিশ্বাস নকৰিব বিপদত পৰিব পাৰে দিনটোৰ সৰ্বাধিক সময় কৰ্মৰ ক্ষেত্ৰত কটাক আৰু সকলো সিদ্ধান্ত নিজে লওক বুলি কৈছে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত যিকোনো বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপে কিন্তু আপোনালোকৰ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে কৰ্মচাৰীসকলৰ মাজত বিভাজনৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আজি কামত নিজৰ লক্ষ্য সময়মতে সম্পূৰ্ণ কৰিলে সকাহ পাব বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখক প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ মানহানি কাৰণ হ'ব পাৰে গতিকে সাৱধান হওক গাঁঠিৰ লগত জড়িত যিকোনো ধৰণৰ বিষ আপোনালোকৰ বাঢ়িব পাৰে গেষ্ট্ৰিক বস্তু খোৱাৰ পৰা বিৰত থাকক ভাল হ'ব আপুনি ফোন কল যোগে কিছুমান গুৰুত্বপূৰ্ণ ভাল খবৰ পাব পাৰে লগতে এজন প্ৰিয় বন্ধুৰ লগত কথা পাতি সুখী অনুভৱ কৰিব কঠিন সময়তো কিছু ৰাজনৈতিক সহায় পোৱাৰ যাব পাৰে যদি আপুনি কৰবাত বিনিয়োগ কৰাৰ সন্দৰ্ভত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈছে আজি দিনটোত তেন্তে বেছি পলম নকৰিব আপুনি নিশ্চিতভাৱে ইয়াৰ উৎকৃষ্ট তথ্য পাব বা ভাল এটা ফলাফল পাব কোনো সৰু কথা এটাক লৈ কোনো আত্মীয় বা বন্ধুৰ লগত ওচৰ চুবুৰীয়াৰ লগতে হওক কিবা এটা কাজিয়া হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে আজি বুদ্ধিমান ৰূপে সমস্যাবোৰ সমাধান কৰিবলৈ মীন ৰাশি জাতক জাতিকাসকলে চেষ্টা কৰক যেনেকুৱা ধৰণৰ সমস্যা নহওক সিচুৱেশ্যন নহওক সেইখিনি হেণ্ডেল কৰক বুলি কৈছে বা সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক আজি আপোনালোকৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জনিব পাৰে সেয়া পিতৃ হওক বা মাতৃ হওক তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব ঘৰৰ কোনো জ্যেষ্ঠ যদি লোক আছে আজি ব্যৱসায়িক বিষয়ৰ পৰিস্থিতি বৰ্তমানৰ বাবে একেই থাকিব কিন্তু বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৈৰ্য আৰু সংযম বজাই ৰখাটো উপযুক্ত হ'ব যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে পৰিকল্পনা বাকি থাকিব পাৰে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব আজি সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব প্ৰেমৰ সম্পৰ্কত আজি প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰক এই সমস্যাত পেটৰ বিষ আৰু ভোক নলগা আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে লঘু খাদ্য খাব লাগে আৰু সঠিক চিকিৎসা লোৱাটো নিশ্চিত কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি ৰঙা আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আপোনালোকে আজি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকলে সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছো আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক কমেন্ট বক্সত অনুগ্ৰহ কৰি জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় শনিদেৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায়